মিডিয়ার মানুষ আপোনালোকে সকলে গম পায় আমি কংগ্রেস কিয় আজি রাস্তালৈ ওলাইছোঁ। আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক কালি পৰিকল্পিতভাৱে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কিছুমান গুণ্ডাই যেনেকা ফিজিকেলি টৰ্চাৰ কৰিছে, আক্ৰমণ কৰিছে, সেইটোৰ কাৰণে গোটেই ৰাজ্যত আজি আমাৰ প্ৰতিবাদ কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচীৰ লগত কৰিমগঞ্জত আমি এতিয়া মুখ্যমন্ত্ৰীৰ কুশপুত্তৰিকা দাহ কৰিছোঁ আৰু এড্ৰেছ টু হিজ এক্সেলেন্সি গভৰ্ণৰ থ্ৰু ডেপুটি কমিশনাৰ আমি এতিয়া হেৰি দিম, মেমৰেণ্ডাম দিম। সেইটো যদি একশ্যন নহয়, আজি ফ্লোৰ অফ দ্য হাউচত মধ্যে পীযুষ হাজাৰিকাই কেইটামান নাম কৈছে, 4জন না 5জনৰ নাম। যদি দম আছে মুখ্যমন্ত্ৰী এই 5জন ল'ৰাক লৈ পেলাই অপন ষ্ট্ৰীটত শাস্তি দিয়ক, তেনেহ'লে আমি গম পাম যে মুখ্যমন্ত্ৰীৰ কিবা দম আছে। মুখ্যমন্ত্ৰীৰ দম নাই আমি জানো। এই ইণ্টেনশ্যনেল মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এইটো হৈছে বুলি আমি ভাবোঁ। আৰু কংগ্ৰেছ গুণ্ডাক কেয়াৰ নকৰে। আমি কেতিয়াও আমি গুণ্ডা নহওঁ, কিন্তু আমি গুণ্ডাক কেয়াৰ নকৰোঁ। আমি ব্ৰিটিছৰ বিৰুদ্ধে ফাইট কৰি পেলাই আমি ব্ৰিটিছক খেদিছোঁ ভাৰতৰ পৰা। আৰু কোন আছে গুণ্ডা এতিয়া? আমি একো গুণ্ডা চুণ্ডা আমি নাজানো। আমাক মানে জুই লগোৱাৰ চেষ্টা নকৰিব মুখ্যমন্ত্ৰীয়ে। আৰু তেওঁক সকীয়াই দিছোঁ 26ৰ কাৰণে তেওঁ ৰেডি হওক। তেওঁৰ কাৰণেও এই দিনবোৰ আহি আছে 26ৰ পাছত। মই এটা কথা ক'লোঁ, তেওঁৰ কাৰণেও তেওঁ মানে ভাল দিন সব সময় নাথাকে, 26 আহি আছে। আৰু সেইটো কাৰণে মুখ্যমন্ত্ৰীৰ মাথাটো একদম বিগড়ি গৈ এইবিলাক কাম কৰি আছে। কিছুদিনমান আগতে গৌৰৱ গগৈৰ এগেইনষ্টত ক'লে পাকিস্তান কিবা কিবি কৈ, এতিয়া কালি ৰকিবুল হুছেইনৰ এগেইনষ্টত কৰিলে। আৰু কিমান কৰিব, কৰি থাকক তেওঁ। মানুহক গোটেই ৰাইজ অসমৰ চাই আছে। 26 আহি আছে, আমি ৰেডি আছোঁ। মিডিয়াৰ মানুহ আপোনালোকে সকলে গম পায় আমি কংগ্ৰেছ কিয় আজি ৰাস্তালৈ ওলাইছোঁ। আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক কালি পৰিকল্পিতভাৱে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কিছুমান গুণ্ডাই যেনেকা ফিজিকেলি টৰ্চাৰ কৰিছে, আক্ৰমণ কৰিছে, সেইটোৰ কাৰণে গোটেই ৰাজ্যত আজি আমাৰ প্ৰতিবাদ কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচীৰ লগত কৰিমগঞ্জত আমি এতিয়া মুখ্যমন্ত্ৰীৰ কুশপুত্তৰিকা দাহ কৰিছোঁ আৰু এড্ৰেছ টু হিজ এক্সেলেন্সি গভৰ্ণৰ থ্ৰু ডেপুটি কমিশনাৰ আমি এতিয়া হেৰি দিম, মেমৰেণ্ডাম দিম। সেইটো যদি একশ্যন নহয়, আজি ফ্লোৰ অফ দ্য হাউচত মধ্যে পীযুষ হাজাৰিকাই কেইটামান নাম কৈছে, 4জন না 5জনৰ নাম। যদি দম আছে মুখ্যমন্ত্ৰী এই 5জন ল'ৰাক লৈ পেলাই অপন ষ্ট্ৰীটত শাস্তি দিয়ক, তেনেহ'লে আমি গম পাম যে মুখ্যমন্ত্ৰীৰ কিবা দম আছে। মুখ্যমন্ত্ৰীৰ দম নাই আমি জানো। এই ইণ্টেনশ্যনেল মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এইটো হৈছে বুলি আমি ভাবোঁ। আৰু কংগ্ৰেছ গুণ্ডাক কেয়াৰ নকৰে। আমি কেতিয়াও আমি গুণ্ডা নহওঁ, কিন্তু আমি গুণ্ডাক কেয়াৰ নকৰোঁ। আমি ব্ৰিটিছৰ বিৰুদ্ধে ফাইট কৰি পেলাই আমি ব্ৰিটিছক খেদিছোঁ ভাৰতৰ পৰা। আৰু কোন আছে গুণ্ডা এতিয়া? আমি একো গুণ্ডা চুণ্ডা আমি নাজানো। আমাক মানে জুই লগোৱাৰ চেষ্টা নকৰিব মুখ্যমন্ত্ৰীয়ে। আৰু তেওঁক সকীয়াই দিছোঁ 26ৰ কাৰণে তেওঁ ৰেডি হওক। তেওঁৰ কাৰণেও এই দিনবোৰ আহি আছে 26ৰ পাছত। মই এটা কথা ক'লোঁ, তেওঁৰ কাৰণেও তেওঁ মানে ভাল দিন সব সময় নাথাকে, 26 আহি আছে। আৰু সেইটো কাৰণে মুখ্যমন্ত্ৰীৰ মাথাটো একদম বিগড়ি গৈ এইবিলাক কাম কৰি আছে। কিছুদিনমান আগতে গৌৰৱ গগৈৰ এগেইনষ্টত ক'লে পাকিস্তান কিবা কিবি কৈ, এতিয়া কালি ৰকিবুল হুছেইনৰ এগেইনষ্টত কৰিলে। আৰু কিমান কৰিব, কৰি থাকক তেওঁ। মানুহক গোটেই ৰাইজ অসমৰ চাই আছে। 26 আহি আছে, আমি ৰেডি আছোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।